আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষীয় জন্মদিৱস। অসমীয়াৰ প্ৰাণৰ শিল্পী বিশ্ববৰেণ্য ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপচা দিনটো সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ পুৰণি গুদামৰ লোকসকলৰ বিথিকা কলং কলা কেন্দ্ৰত সংৰক্ষণ হৈ থকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পদচিহ্নৰ আগত মাল্যৰ্পণ কৰি কলং কলা কেন্দ্ৰৰ প্ৰতিগৰাকী লোকে ভূপেন হাজৰিকাদেৱৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰে। 2003 চনৰ 25 ফেব্ৰুৱাৰী এই পুৰণি গুদাম কলং কলা কেন্দ্ৰ সংগ্ৰহালয়টোত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ উপস্থিত হৈ স্মৃতি হিচাপে কুমাৰী মাটিত দি থৈ গৈছিল তেওঁৰ পদচিহ্ন। তেওঁ বৈকুণ্ঠগামী হোৱাৰ পাছৰে পৰা কলং কলা কেন্দ্ৰৰ প্ৰতিজন লোকে জন্মবাৰ্ষিকী বা মৃত্যুবাৰ্ষিকী দিনটোত তেখেতলৈ জনাই শ্ৰদ্ধাঞ্জলি জনাই তেওঁক স্মৰণ কৰে। আজিৰ এই বিশেষ দিনটোত নগাঁৱৰ বিভিন্ন অঞ্চলৰ ৰাইজে পদচিহ্নভাগ প্ৰদৰ্শন কৰিবলৈ অহাৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক স্মৰণ জনায়। সুধাকণ্ঠদেৱৰ শত জন্মবাৰ্ষিকী দিনটোত কলং কলা কেন্দ্ৰত অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট MK নিউজ। আজি 8 ছেপ্টেম্বৰ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্মদিন। অকল আজি জন্মদিনেই নহয়, জন্ম শতবৰ্ষ। গতিকে এই শুভ মুহূৰ্তত আমি তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভূপেন হাজৰিকাদেৱ আমাৰ এই কলং কলা কেন্দ্ৰলৈ, আমাৰ কলং কলা কেন্দ্ৰৰ অধীনস্থ কলং সংগ্ৰহালয়লৈ 2003 বৰ্ষৰ 25 ফেব্ৰুৱাৰী তাৰিখে আহিছিল আৰু আহি তেখেতে আমাৰ মাজত প্ৰায় 30 মিনিট সময় আছিলে আৰু আমি ইমানেই আনন্দিত হৈছিলোঁ যে তেখেতে আমাৰ মাজত 5 মিনিট সময় থাকিম বুলি কৈ তেখেতে তেজপুৰলৈ যোৱাৰ পাছত আমাৰ মাজত 30 মিনিট সময় থাকিছিল। বিভিন্ন কথা বতৰা আমাৰ লগত পাতিছিল, গীত গুণগুণাইছিল আৰু আমাৰ কাম কাজ সম্পৰ্কে তেখেতে অৱগত হৈছিল আৰু বিভিন্ন সহায়ৰ কাৰণে বিভিন্ন দিশ তেখেতে আমাক আঙুলিয়াই দিছিল আৰু সংগীত নাটক একাডেমীকে আদি কৰি বিভিন্ন অনুষ্ঠানৰ লগত তেখেতে আমাক যোগাযোগ সম্ভৱ কৰি তুলিছিল। গতিকে এইগৰাকী মহান ব্যক্তিয়ে আমাৰ অসমৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে যিখিনি দি থৈ গ'ল, সেই গুণ গৰিমাখিনি তেখেতে আমাৰ জাতিটোক যিখিনি দিলে তাৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰে যি বছৰজোৰা অনুষ্ঠান আয়োজন কৰিছে আৰু আজি শুভাৰম্ভ হ'ব, এই অনুষ্ঠান তেখেতসকলে পালন কৰি সঁচাকৈ এটা মহৎ কাম কৰিছে। আৰু ভাৰত চৰকাৰেও এটা 100 টকীয়া মুদ্ৰা প্ৰচলন কৰিছে, আজিৰ পৰা আৰম্ভ হ'ব। এই এটা পদক্ষেপ এটা বৰ আদৰণীয় পদক্ষেপ হৈছে আৰু তাৰ কাৰণেও মই ভাৰত চৰকাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।